তাৰো আগৰ পৰা বিধায়ক হৈ আছে। চাওঁতে চাওঁতে 2026 যেতিয়া ইলেকশ্যন হ'ব, তেতিয়া মই MLA হোৱা 25 বছৰ হ'ব আৰু ৰমেন দাৰ 35 বছৰ হ'ব, নহয় জানো? তেতিয়ালৈকে ৰমেন দা বিধায়ক হোৱা 35 বছৰ হ'ব। এইবাৰ লোকসভা ইলেকশ্যনত যেতিয়া আমি প্ৰচাৰ কৰিছো, মোৰ যিটো পুৰণা সমষ্টি আছিল সি 3 টুকুৰ হৈ গ'ল। শুৱালকুছিখিনি বৰপেটাত গ'ল, বেজেৰা বাইহাটা চাৰিআলি দৰঙত গ'ল আৰু এটা অংশ গুৱাহাটীত থাকিল। অহাবাৰ যেতিয়া 26 চনত আমাৰ এই অঞ্চলৰ ৰাইজে ভোট দিব, পশ্চিম গুৱাহাটী সমষ্টি বুলি আমি ভোট নিদিওঁ, অহাবাৰ আমি জালুকবাৰী সমষ্টি বুলি ইয়াৰ পৰা আমি ভোট দিব লাগিব। কাৰণ আমাৰ সমষ্টিটোতো পৰিৱৰ্তন হ'ল। আমাৰ ইয়াৰ 5খন গাঁও পঞ্চায়ত, মালিগাঁও, পাণ্ডু, এই অঞ্চল উত্তৰ গুৱাহাটী লগ লাগি নতুনকৈ জালুকবাৰী সমষ্টি হ'ল আৰু পশ্চিম গুৱাহাটীৰে আন এটা অংশ চেণ্ট্ৰেল গুৱাহাটী বুলি নতুন সমষ্টি হ'ল। লখৰালৈকে নতুন এটা ইয়ালৈকে হয়, মালিগাঁও, পাণ্ডু, মালিগাঁও, লখৰা আৰু বাকী গড়চুক আদি লগ লাগি আমাৰ নতুনকৈ চেণ্ট্ৰেল গুৱাহাটী সমষ্টি হ'ল। এতিয়ালৈকে এই লোকসভালৈকে ৰমেন দাই ইয়াতে কাম কৰি আছে। লোকসভা ইলেকশ্যনৰ পিছত মই অকণমান আপোনালোকৰ লগত জড়িত হোৱা আৰম্ভ কৰিম। এতিয়ালৈকে মই যিহেতু লোকসভাৰ নিৰ্বাচন হোৱা নাছিল, এবাৰ ভোট দিয়া নাছিলো, মানসিক পৰিৱৰ্তন এটা দেখা অলপ কষ্ট হয়। সেইকাৰণে ইমান দিন ময়ো অলপমান ভাবিছিলো যে লোকসভা ইলেকশ্যনৰ পিছত যেতিয়া আমি এবাৰ এটা বিশেষ দৃষ্টি ৰাখি ভোট দিম, লাহে লাহে পৰিৱৰ্তন হ'ব আৰু তাৰ পিছত ময়ো আপোনালোকৰ মাজত সোমাই কাম কৰা আৰম্ভ কৰিম। যদিও 2026 চনলৈকে ৰমেন দাই বিধায়ক হৈ থাকিব, কিন্তু মই অকণমান ইয়াতে কাম বনবোৰ চাই দিব পাৰিম। আপোনালোকৰ যিমান সমস্যা আছে, ৰাস্তা ঘাটৰ পৰা দীপৰ বিলৰ পৰা আৰম্ভ কৰি যিমান সমস্যা আছে, লাহে লাহে আমি সকলোৱে একেলগ কৰি সমস্যাবোৰ সমাধানো কৰিম আৰু এই অঞ্চলত আমি আৰু যিমান পাৰোঁ, যোৱা 30 বছৰ 35 বছৰ ৰমেন দাই যিমান কাম কৰিলে তাতকৈ একেলগ হৈ আমি আৰু বেছি কাম কৰাৰ কাৰণে যত্ন কৰিম। এই ইলেকশ্যনটো হ'ল লোকসভাৰ ইলেকশ্যন। লোকসভাৰ ইলেকশ্যনত আমি যেতিয়া ভোট দিওঁ, আমাৰ চকুটো অলপ ডাঙৰ হৈ থাকে যে দিল্লীত কোন প্ৰধানমন্ত্ৰী হ'ব। পঞ্চায়তত যেতিয়া আমি ভোট দিওঁ, চকুটো আমাৰ গাঁৱত থাকে, কিন্তু যেতিয়া বিধানসভাত ভোট দিওঁ, চকুটো অঞ্চলত থাকে। লোকসভাত যেতিয়া ভোট দিওঁ, চকুটো আমাৰ দেশত থাকে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি প্ৰধানমন্ত্ৰী পাতিব লাগে। যোৱাকালি চানমাৰীৰ ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত আমাৰ এখন সভা হৈছিল।